নতুন দিল্লীৰ অসম হাউচতো ৰঙালী বিহুৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কীৰ্তন সংঘৰ উদ্যোগত আয়োজন কৰা হয় বিহুৰ বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠানত উপস্থিত থাকি জুবিনবিহীন প্ৰথমটো বহাগত সকলোৰে মন খেমেকা বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে নিশাৰ ভাগত সংগীত শিল্পী মন্তুমণি শইকীয়ায়ো পৰিৱেশন কৰিব সংগীতানুষ্ঠান ৰাইজৰ কুশলাৰ্থে ভোলা জয় এই ভাল ৰাইজৰ ভাল পূবেই ভঁৰাল পশ্চিমেই গঁৰাল উত্তৰে চৰু দক্ষিণে গৰু ৰাইজৰ কুশলাৰ্থে ভোলা জয়
সমগ্ৰ অসমৰ বাহিৰতো এতিয়া দেখিছে, নতুন দিল্লীত, নয়দাত, গুৰগাঁও সকলোতে আৰু ভাৰতৰ অন্য প্ৰান্তৰ লগতে বিদেশতো অসমীয়া মানুহে বিহু পাতিছে, অসমবাসীয়ে বিহু পাতিছে। তাৰ মাজতো কিন্তু এটা কথা ক'বই লাগিব, এটা গোমা পৰিৱেশ। ইয়াত এতিয়া মানুহে বিহু পাতিবলৈ আহিছে, কিন্তু জুবিনবিহীন বিহুৰ কথাটো সকলোৱে অনুভৱ কৰিছে। এতিয়া মঞ্চত জুবিনৰ গান বাজি আছে। বিগত প্ৰায় 33 বছৰ জুবিন গাৰ্গে সমগ্ৰ অসমীয়া জাতিক তেওঁৰ গীত মাত, বিশেষকৈ বিহুৰ সময়ত শতাধিক বিহুৰে আবিষ্ট কৰি ৰাখিছিল। গতিকে জুবিন বিহু উকা কিবা এটা যেন ছন্দ নাই। তথাপিও হাজাৰ বছৰ ধৰি অসমীয়া জাতিয়ে বিহু উদযাপন কৰি আহিছে, বুকুত শিল ধৰিও। তেনে এটা পৰিৱেশ বিহু, কিন্তু বিহুত যেন কিবা এটা দুখ। মই এগৰাকী বন্ধু হিচাপে নহয়, সমগ্ৰ অসমীয়া জাতিৰ মনত এটা দুখ। এনেকৈ আমি বিহু উদযাপন কৰিছোঁ, জুবিনকো সোঁৱৰিছোঁ। আৰু আমি নাথাকিলেও মই সদায় কওঁ যে বিহু যেতিয়ালৈকে থাকিব, ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে থাকিব, জুবিন সদায় উজ্জ্বলতম নক্ষত্ৰৰ দৰে সদায় আছে, থাকিব।